বনায় মানুহে বনাব পৰিস্থিতি পৰিবেশ কোনে ঘটনা কোনে ঘটাই আছে মানুহে ঘটাই আছে মানুহবিলাকেতো আমাৰ কাৰণে পেপাৰ সম্বন্ধত যে ইমান জটিলতা ইমান খোৱা কামোৰা ইমান যে কিবা কিবি বিন্ধা খোচা এইবিলাক কিয় হৈ আছে কোনে কৰি আছো আমি কৰি আছো মই নিশ্চয় কৰি আছো কিন্তু যে মোৰ লগত হয় তেওঁৰ লগত নহয় কিয় তাৰনে পেপাৰখন মোৰ পেপাৰখন মই ফিল আপ নকৰিলো মই সেইখন প্ৰশ্ন উত্তৰ নিদিলো সেইবাবে এবাৰ মোৰ ওচৰলৈ আহিছে দে একচেপ্ট কৰক গ্ৰহণ কৰাৰ শক্তি আমাৰ প্ৰচুৰ আছে আত্মাৰ প্ৰথম অস্ত শক্তিৰ ভিতৰত আমাৰ গ্ৰহণ কৰা শক্তি আমাৰ সকলোতকৈ বেছি যদি আপুনি গ্ৰহণ কৰি লয় তাতেইতো আপোনাৰ 50% ডান আপোনাক কোনোবাই ভুলটো আঙুলিয়াই দিছে আপোনাক কোনোবাই বেয়াকৈ কৈছে আপোনাক কোনোবাই ঈৰ্ষা কৰিছে কোনোবাই আপোনাক জানি বুজি হতাশাগ্ৰস্ত কৰিছে শত্ৰুতা কৰিছে ঈৰ্ষা কৰিছে তাৰ মানে কি একচেপ্ট কৰিব লাগিব আমি কৰবাত পেপাৰখন পৰীক্ষাটো মই নিদিছিলো আলস্য ভাবৰ কাৰণে এলেহুৱা হৈ মই পেপাৰখন তাতেই এৰি দিছিলো এতিয়াতো মই ফিল আপ কৰিবই লাগিব উত্তৰ মই দিবই লাগিব পৰীক্ষা মই দিবই লাগিব পৰীক্ষাও আপুনি খুব আনন্দৰে দিব পাৰে কেনেকৈ দিব জীৱনলৈ অহা ভাগ্যৰ পৰীক্ষাবিলাক এক নিৰাকাৰ পৰম পিতা পৰমাত্মা অলমাইটি অথৰিটি ঈশ্বৰ আল্লাহ গড ভগৱানক যদি সাক্ষী মানি প্ৰতিখন পেপাৰ যদি আজিয়ে আপুনি সলভ কৰিবলৈ আৰম্ভ কৰে তেন্তে আপোনাৰ জীৱনলৈ আৰু পেপাৰ অহা সোনকালে বন্ধ হ'ব আমাৰ বন্ধ কিয় নহয় জানেনে কাৰণ যি এতিয়া আহিছে সেইখিনিও আমি ভালকৈ উত্তৰটো নিদিওঁ সেইখিনিও আমি ভালকৈ কিন্তু উত্তৰটো দিবলৈ এলাহ আলস্য পেপাৰখনেই বেয়া পেপাৰখন লৈ অহা মানুহটোৱেই বেয়া তাৰ মানে মোৰ জীৱনত যোনে ঘটনা ঘটালে সি বেয়া আমি এনেকুৱা ধৰণৰ বিলিফ সিস্টেমত থাকোতে জীৱন শেষ হৈ যায় শৰীৰ এৰো আকৌ যাওঁ লগত কি যায় জানেনে আসলতে ভাগ্য কোনে বনাই আছে জানেনে এই যে আপুনি মই এনেকৈ যে কথা বতৰা পাতি আছো এই যে ভাগ্য মানে যে আমি বিনাশী বস্তুৰ পিছত যে দৌৰিছো ব্ৰেন্ডেড গাড়ী ব্ৰেন্ডেড ড্ৰেছ পাৰ্টি কিবা কিবি একদম ঘৰ সংসাৰ বেংক বেলেন্স চাকৰি বাকৰি ইত্যাদি যে সেইবিলাক সব বিনাশী শেষ হৈ যাব সেইবিলাক বিনাশী সেইবিলাক শেষ হ'ব এটা সময়লৈকেহে তাৰ কিন্তু কি থাকে গ্যাৰান্টি ওয়াৰেন্টি থাকে আজিকালি বস্তুৰ ওয়াৰেন্টি 3 বছৰৰ ওপৰত দিব নোৱাৰে কিছুমানে দিয়ে বহুত কিছুমান কোম্পানী তাৰ মাজতো কিন্তু বেয়া হৈ যায় ৰিপ্লেস কৰে কিন্তু আমাৰ জানো সেইটো চান্স আছে জানো আত্মা ৰিপ্লেস কৰিব পাৰিব জানো এই জনমত সেইভাবে আমি প্ৰতিটো ক্ষেত্ৰত আমি কিন্তু ৰিপ্লেসমেন্টৰ ব্যৱসায় কৰিলে নহব বিনাশী বস্তুৰ কিন্তু অজস্ৰ ব্ৰ্যান্ড আছে আজি সোফাখন এটো ব্ৰ্যান্ডৰ বেয়া লাগিছে হিটো ব্ৰ্যান্ডৰ আনিলে আজি কিবা ওয়াশিং মেচিনটা কিনিছে বেলেগ এটা এটো ব্ৰ্যান্ডৰ কাম হোৱা নাই ইটো ব্ৰ্যান্ড কিনি আনিলো কিন্তু আত্মাক জানো আপুনি ৰিপ্লেস কৰিব পাৰিব যি আপুনি ভিতৰত যি কষ্ট পাই আছে আপুনি ভিতৰত যি জ্বালা যন্ত্ৰণা পাই আছে আত্মাই পাই আছে মন বুদ্ধিয়ে পাইছে আপোনাৰ মন বুদ্ধি জানো আপুনি ৰিপ্লেস কৰিব পাৰিব যে এইটো মন বুদ্ধিয়ে মোৰ বৰ যাতনা পাই আছে ইয়াক মই পেলাই দিও আৰু এটা মনক মই ইয়াত এস্টাবলিশ কৰি লওঁ পাৰিবনে কেতিয়াও নোৱাৰে হয়নে আমি কেতিয়াও কৰিব নোৱাৰো গতিকে ভাগ্য আপুনি সলনি কৰক নিজৰ একেবাৰে সহজ বিধি কম মই প্ৰথম কথা জীৱনলৈ যি আহিছে বেয়া ঘটনা ভাল ঘটনা মিডিয়াম ঘটনা কিবা ঘটনা যিটোৱে আপোনাক ইনডাইৰেক্টলি ডাইৰেক্টলি প্ৰভাৱিত কৰিছে আক্ৰান্ত কৰিছে দুখত পেলাইছে বা সুখ দিছে সুখ দিয়া কাৰ্মিক একাউণ্ট বিলাক বাৰু আপুনি সেইটো বাৰু বেলেগই ৰাখক দ্যাট ইজ গুড কৰ্ম ভাল কৰ্মৰ কাৰণে আপুনি সেইখিনি সুখ পাইছে এই যে বহুত কৰ্ম যে আমিওটো গণ্ডগোল কৰি থৈ আহিছিলো ন গতিকে গণ্ডগোল কৰি থৈ অহা কৰ্মখিনি মোৰ চলে আহিব সন্মুখলে একদম 100% আহিব সেই ভাগ্যক আমি সলনি কৰি পেলাব পাৰো সংকল্প শক্তিৰে পূৰ্বতে লৈ অহা দুৰ্ভাগ্যবিলাকক মচি
সৌভাগ্যশালী মাত্ৰ আমি 3 মাহত হ'ব পাৰোঁ। তাৰ বাবে কিন্তু নিজকে জ্বলন্ত জ্বালামুখী ৰূপত নিজক কিন্তু তপস্যাৰ ধ্যানৰ মেডিটেশ্যনৰ সহায় ল'ব লাগিব। ব্ৰহ্মা কুমাৰীজত 7 দিনীয়া এটা ফ্ৰী এডুকেশ্যন দিয়া যায়, যিটোত শিকোৱা যায় আচলতে আমি কোন, কিয় আমাৰ লগত এইবিলাক হৈ আছে, আৰু আমি ক'লৈ যাম, আমাৰ আচল ঘৰ কৈ, আমাৰ আচল পৰিচয় কি। এই 7 দিনীয়া কোৰ্চটো পৰাপক্ষত সকলোৱে ওচৰত থকা প্ৰতিষ্ঠানত গৈ কৰক। যদি আপুনি নকৰে পিছত কিন্তু আপোনাৰ পস্তাব লাগিব যে কিয় মই নকৰিলোঁ। কাৰণ এনেকুৱা শিক্ষা আৰু ক'তো আপুনি পাব নোৱাৰে, যিটো প্ৰেক্টিকেল শিক্ষা আপোনাক এটা বেলেগ শক্তিলৈ ৰূপান্তৰ কৰাৰ শিক্ষা, দুৰ্ভাগ্যক সৌভাগ্যশালী কৰাৰ শিক্ষা, দুখক সুখলৈ ৰূপান্তৰ কৰাৰ শিক্ষা। গতিকে অচিৰে আপোনাৰ কাষত থকা ব্ৰহ্মকুমাৰীজত গৈ আপুনি 7 দিনীয়া প্ৰশিক্ষণটো সোনকালে আপুনি লওক। এতিয়া ভাগ্য যদি আপুনি সলনি কৰিব বিচাৰে, ৰাতিপুৱা অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত সদায় কৈ আছোঁ, যাৰ নামেই বেলা অমৃত বেলা, অমৃত ঢালি থাকে। কোনে ঢালে? অমৃত কেৱল এজনহে ঢালিব পাৰে। সকলো বিষ শুহি লৈ কেৱল এজনেহে আপোনাক অমৃত ঢালিব পাৰে, তেওঁৱেই হৈছে আমাৰ মৰমৰ পৰম পিতা পৰমাত্মা, মৰমৰ বাবা, ফাদাৰ, দেউতা। গতিকে সেই সময়ত আপুনি উঠি যিমান কাৰ্মিক একাউণ্ট ছেটেল কৰা নাছিলোঁ বুলি আপুনি একচেপ্ট কৰিছে, কোনটো সম্বন্ধৰ পৰা আপোনাৰ বাৰে বাৰে দুৰ্ভাগ্য আহিছে, কোনটো ঘটনা আপোনাৰ লগত বাৰে বাৰে কোনোবাই ঘটাই আছে, প্ৰত্যেকজনকে আপুনি নিজৰ পৰা ৰিলিজ কৰি দিয়ক। আমি ৰিলিজ কৰা নাই। কেনেকৈ ৰিলিজ কৰিব? হে আত্মা, তেওঁলোকৰ মুখমণ্ডল মনলৈ আনক। 3 বাজিত সাৰ পাই তেওঁলোকৰ মুখমণ্ডল মনলৈ আনক, আনি কওক, হে আত্মা, যদি জানি অজানিতে মই পূৰ্বতে তোমাৰ লগত কিবা অপায় অমংগল অপৰাধ কৰি আহিছিলোঁ, মোক তুমি ক্ষমা কৰিবা। তাৰ লগতে ক'ব, কাৰণ এটা সাংঘাতিক শক্তি আছে আমাৰ ভিতৰত, যিটোৰ দ্বাৰা আমি আমাৰ দুৰ্ভাগ্যক মুহূৰ্ততে সৌভাগ্যলৈ পৰিণত কৰিব পাৰোঁ। যদি কোনোবা ব্যক্তি বিশেষৰ পৰা আপোনাৰ দুৰ্ভাগ্য আহিছে, অনবৰতে আপোনাৰ দুখ আহিছে জীৱনলৈ, কেৱল দুখ আৰু দুখেই আহিছে, তেন্তে সেইজন আত্মাৰ মুখমণ্ডল মনত পেলাই ক'ব যে তোমাৰ প্ৰতি আজিৰে পৰা কেৱল মোৰ হৃদয়ৰ পৰা অন্তঃকৰণৰে নিস্বাৰ্থৰ বাবে আশীৰ্বাদ আশীৰ্বাদ আৰু আশীৰ্বাদ আছে। তুমি নিৰাকাৰ পৰম পিতা পৰমাত্মা, ঈশ্বৰৰ সন্তান। তোমাৰ প্ৰতি মোৰ হৃদয়ৰ পৰা কেৱল শুভকামনা আৰু শুভ ভাৱনা আছে। মই আজি পৰম পিতা পৰমাত্মা সাক্ষী মানি কেৱল তোমালৈ মোৰ হৃদয়ৰ পৰা নিস্বাৰ্থ শুভকামনা শুভ ভাৱনা পঠাইছোঁ। হে আত্মা, যদি মই অজানিতে বা জানি বুজিও তোমাৰ লগত এই জন্মত বা পূৰ্বজন্মত যদি মই কিবা অপায় অমংগল অপৰাধ পাপ কৰিছিলোঁ, মই আজি তোমাক অন্তঃকৰণৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু তুমি মোৰ লগত যি কৰিছা, যি দুখ দিছা, তাৰ বাবে মই তোমাক ক্ষমা দান কৰিছোঁ। মই তোমাক আজিৰে পৰা মোৰ কাৰ্মিক একাউণ্টৰ পৰা তোমাক মই ৰিলিজ কৰিছোঁ। ছেটেল। এনেকৈ কিন্তু কণ্টিনিউৱাছ 21 দিন, তাৰ পাছত পৰাপক্ষত 3 মাহ কণ্টিনিউটি যদি থাকে, লাহে লাহে দেখিব যাৰ পৰা দুখ কেৱল দুখেই আহি থাকে, তাৰ পৰা আকৌ সুখ আহিবলৈ আৰম্ভ কৰিব। ওম শান্তি।